লিডু কেন্দ্ৰীয় নামঘৰৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। নামঘৰ অসমীয়া জনজীৱনৰ স্বাভিমান, এক অপৰিহাৰ্য অংগ। ই অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক, সংস্কৃতিৰ আকৰ আৰু স্থাপত্যবিদ্যাৰ এক শ্ৰেষ্ঠ নিদৰ্শন। ই মূলতঃ এক প্ৰাৰ্থনা গৃহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰতবৰ্ষৰ বিভিন্ন স্থান ভ্ৰমণ কৰাৰ অন্তত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে নামঘৰ প্ৰতিষ্ঠা কৰে। শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল হৈছে এই নামঘৰ। এই নামঘৰক কেন্দ্ৰ কৰি গুৰুজনাই প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মই অসমীয়া সমাজত প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰি বৰ্তি থাকিবলৈ সক্ষম হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু, বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰতিফলিত লিডু অঞ্চলৰ ধৰ্মীয় পীঠস্থানসমূহৰ ভিতৰত অন্যতম লিডু কেন্দ্ৰীয় নামঘৰ। 1967 চনত প্ৰতিষ্ঠিত লিডু কেন্দ্ৰীয় নামঘৰটি 2020-21 চনত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হয়। সুউচ্চ তোৰণ, ভকতৰ জিৰণিচৰা নামঘৰীয়া গৃহ, ক্ষুদ্ৰ পুথিভঁৰালসহ নামঘৰৰ বৃহৎ আন্তঃগাঁথনি। লিডু কেন্দ্ৰীয় নামঘৰৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি তৰুণ গগৈয়ে। বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই নামঘৰৰ প্ৰাংগণৰ পৰা ভাগৱত ভ্ৰমণ উলিওৱা হয়। নামঘৰৰ ভকত বৈষ্ণৱ আইসকলে অংশগ্ৰহণ কৰে। নিশালৈ প্ৰদৰ্শিত হ'ব দিহানাম। দিহানাম প্ৰদৰ্শন কৰিব অসমৰ দিহা সম্ৰাট কমলা গগৈয়ে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলৰ অন্যতম এটা আগশাৰী ধৰ্মীয় পীঠস্থান লিডু কেন্দ্ৰীয় নামঘৰ। সুদীৰ্ঘ পৰিক্ৰমা 57 বছৰ সম্পূৰ্ণ কৰিছে। নিশ্চিতভাৱে এটা গৌৰৱোজ্জ্বল ইতিহাস। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলৰ কাৰণে এটা নিশ্চিতভাৱে এটা ইতিহাস কথা। আপোনালোকে সকলোৱে জানে যে লিডু কেন্দ্ৰীয় নামঘৰটো 2020-21 বৰ্ষত ভাঙি নতুনকৈ নিৰ্মাণ কৰা হৈছিল। এই নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই নামঘৰটোত প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাগৱত ভ্ৰমণ, নাম প্ৰসংগকে আৰম্ভ কৰি আলোচনা সত্ৰ আয়োজন কৰা হৈছে। যি আলোচনা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আদৰ্শত গণতান্ত্ৰিক চিন্তাধাৰা শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা আগবঢ়াব। ইয়াৰ নিশা 9 বজাত আপোনালোকে সকলোৱে জানে, সকলোৱে পৰিচিত দিহা সম্ৰাট হিচাপে খ্যাত গৌৰীসাগৰ নিবাসী কমলা গগৈৰ যি দিহানাম পৰিৱেশন এটা অনুষ্ঠান আছে। আমি এই নামঘৰটোৰ জৰিয়তে ইয়াৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাজত এক সমন্বয় সাধনৰ লগতে নতুন প্ৰজন্মৰ মাজত বৈষ্ণৱ ধৰ্ম এখন নাম ধৰ্মৰ যি বৈশিষ্ট্য, লগতে গুৰুজনাই যি আমাক দেৱবাদ্য আমাক দি থৈ গৈছে বা যি আমাক সৃষ্টিৰাজি দি গৈছে, সেইসমূহ নতুন প্ৰজন্মৰ মাজত বিয়পাই দি শংকৰদেৱৰ আদৰ্শক বিশ্বজনীন কৰাৰ কাৰণে সদায় আমি প্ৰয়াস কৰি আহিছোঁ, সদায় প্ৰয়াস কৰি যাম। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট, নিউজ 24N।